এতিয়া কথা হ'ল যে আসাম পুলিচ APUP কনষ্টেবল ৰাইটিং টেষ্ট যিটো প্ৰিপাৰেশ্যন কৰিব আপুনি এইটোত যেটা সিলেবাস আছে এইটো সিলেবাস কেইটা যদি আপুনি জানে তেন্তে আপোনাৰ অসমৰ যিমানে এক্সাম নহওক কিয় এই এক্সামবিলাকৰ প্ৰিপাৰেশ্যন কৰা মানে বহুত সুবিধা হ'ব সো এই সিলেবাসটো আছিল আমাৰ ফাৰ্ষ্ট জেনাৰেল নলেজ যেটো আমি জিকে বুলি কওঁ তাৰপিছত আমাৰ ৰিজনিং আছিল তাৰ মেথমেটিক্স আৰু আসামিজ লেংগুৱেজতো কোৱেশ্চন দেখিবলৈ পোৱা যায় যেটো গ্ৰামাটিকেল হয় ইয়াতো বহুত কোৱেশ্চন দেখিবলৈ পোৱা যায় আমি এইটো বিস্তাৰিত আলোচনা কৰিম মেথমেটিক্সৰ জেনাৰেল নলেজৰ ৰিজনিঙৰ আৰু আসামিজ লেংগুৱেজৰ এতিয়া কথা হ'ল যে যেটো জেনাৰেল নলেজ আছে আমাৰ জেনাৰেল নলেজৰ যেটো টপিকস আছে এই টপিকসটো যদি আমি চাওঁ এতিয়া এনে যদি থৈ যাওঁ যে জেনাৰেল নলেজ আহে জেনাৰেল নলেজৰ যেটো টপিকস আছে যেটো যদি নাজানা হয় তেন্তে কি আপুনি পঢ়িব জেনাৰেল নলেজৰ যেটো আছে যেটা এনেটো নলেজ আহে যেটো জিকে বুলি কওঁ হিষ্টৰী আহে তাৰপিছত পলিটি আহে পাব আপুনি ইকোনমিক্স পাব ইণ্ডিয়ান কনষ্টিটিউশ্যন পাব বুক অথৰ্ছ পাব ফেমাছ পাৰ্সোনালিটি পাব কম্পিউটাৰ নলেজত থাকে যেটো এছটেটৰ এক্সাম হয় কালচাৰ এণ্ড আৰ্টছ পাব কাৰেণ্ট এফেয়াৰ্ছ পাব এনভাইৰনমেণ্টছ পাব স্পৰ্টছ এণ্ড গেম পাব সায়েন্স এণ্ড টেকনলজি পাব এৱাৰ্ডছ পাব আৰু আপোনাৰ যেটো জিঅ'গ্ৰাফি আছে জিঅ'গ্ৰাফি পাব যেটো জিকৰ ভিতৰত এইবিলাক আহে এইটো টপিক হয় তো এইকেইটা এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু বহুত ইম্পৰ্টেণ্ট হয় নেক্সট যদি আমি চাওঁ ৰিজনিং এনেকুৱা এটা টপিক হয় যেটো আপুনি যদি নাজানে তেন্তে এক্সাম কোৱালিফাই কৰাটো খুবেই টান আৰু আপুনি কেতিয়াও কোৱালিফাই কৰিব নোৱাৰে আজি মই যিমানখিনি আলোচনা কৰিছোঁ এইটো আছাগে কোনো ইউটিউবাৰে আপোনাক এনেকৈ ভালকৈ নক'ব আৰু এই কিমানখিনি নাথাকে এনে সিলেবাসটো কৈ দিয়ে কিন্তু এই যেটো আমি সিলেবাস আলোচনা কৰিলোঁ এইটো যিমানবোৰ এক্সাম আছে গোটেই কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো ৰিজনিং যদি আমি চাওঁ যে লজিকেল ৰিজনিং থাকে আমাৰ ফিগাৰেল এনালাইজ পাব আপুনি মিছকুলেনিয়াছ পাব পাজেলছ পাব আলফাবেটিক ৰিজনিং পাব আপুনি আৰু আপুনি এৰিথমেটিক ৰিজনিং পাব কোডিং এণ্ড ডিকোডিং পাব এনালজি পাব ডাটা ইণ্টাৰপ্ৰিটেশ্যন পাব ভাইৰেল এণ্ড নন ভাইৰেল ৰিজনিং পাব ডাইৰেকশ্যন চেঞ্জ পাব সিমিলাৰিজম পাব আপুনি প্ৰব্লেম সলভিং টেকনিকেল যেটো হয় এইটো পাব ৰিলেশ্যনশ্বিপছ পাব ডাটা এনালাইজত আপুনি পাব যেটো আছে এইটো আপুনি ইয়াৰ হয় টপিক যেটো জেনাৰেল ৰিজনিঙৰ আপুনি স্ক্ৰীনশ্বট ল'ব পাৰে আৰু আপুনি নোট ডাউন কৰি ৰাখিব পাৰে নেক্সট যদি আমি যাওঁ মেথটো বহুত ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট আপুনি জানে যে মেথটোত কিমান নম্বৰ থাকে বহুত নম্বৰ থাকে আৰু বহুত ইজি হয় আৰু এটা কথা আপোনাৰ কাৰণে জনাই থওঁ যে ব্লক 24ত আপুনি মেথছৰ যেটো সিলেবাস আছে সিলেবাস অনুযায়ী মেথ কৰোৱা হয় ইয়াত যদি আপুনি চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি মেথছৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে নাম্বাৰ সিস্টেম আছে এৰিয়া আছে ভ্যালু ত্ৰিকোণমিতি আছে ডিসটেন্স এণ্ড টাইম আছে ডিসকাউন্ট আছে এভাৰেজ আছে টাইম এণ্ড ৱৰ্ক আছে প্ৰফিট এণ্ড লছ আছে সিম্পলিফিকেশ্যন আছে এলচিএফ এলচিএম আছে এলজেব্ৰা আছে পাৰ্টনাৰশ্বিপ আছে সিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট আছে ৰেচিঅ' ফৰ্মেশ্যন আছে প্ৰব্লেমছ এজ পাৰ্চেণ্টেজ আছে হাইট এণ্ড ডিষ্টেন্স আছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন আছে তো এইটো হ'ল মেথছত কিছুমান টপিকৰ ওপৰত কোৱেশ্চন নাদে আজিকালি কিন্তু তথাপি এইকেইটা জানাটো বহুত ইম্পৰ্টেণ্ট হয় নহ'লে আপুনি এলচিএমে কৰি থাকিব এলজেব্ৰাই কৰি থাকিব আৰু যেটো ধৰিব এইটোৱে কৰি থাকিব এইকাৰণে আপুনি চেপ্টাৰ ৱাইজ যেতিয়া কৰিব তেতিয়া আপোনাৰ বহুত সুবিধা হ'ব তো আজি আমি বহুতকেইটা বস্তু চালোঁ যেটো অসম পুলিচ আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সাম মানে এইটো সিলেবাস বহুত ইম্পৰ্টেণ্ট হয় আশা কৰিম আপুনি ভাল পাইছে ভিডিঅ'টো ভাল পাইছে তেন্তে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব লগতে চেনেলটো জৰুৰ সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানে আকৌ নেক্সট ভিডিঅ'ত দেখাব জয় হিন্দ জয় অসম